বন্ধুসকল অসম লোকসেৱা আয়োগৰ ফালৰ পৰা আহিছে এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন অৰ্থাৎ এপিএছচিৰ ফালৰ পৰা এটি এডভাইজমেণ্ট পাব্লিছ কৰিছে যেটো এডভাইজমেণ্টত কিছু পোষ্টৰ এগেইনষ্টত বিজ্ঞাপন পাব্লিছ কৰিছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সবিশেষ এইটো ভিডিঅ'ত জনাম কোনে এইটো এক্সামত বহিব পাৰিব কেনেকৈ এপ্লিকেশ্যন কৰিব কি ডকুমেণ্টছ লাগিব যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো বন্ধুসকল ইয়াতে চাব 6 আগষ্টত এটি নোটিফিকেশ্যন পাব্লিছ কৰিছে এপিএছচিৰ ফালৰ পৰা যেটো হল মানে কিছু চাকৰিৰ বাবে আবেদন পত্ৰ বিচাৰিছে যেটো নেম অফ দা পোষ্ট যেটো চাকৰিত আপুনি আবেদন কৰিব নেম অফ দা পোষ্ট হল এনফোৰ্সমেন্ট ইন্সপেক্টৰ ইআই under transport department যত পোষ্টৰ সংখ্যা আছে 27 টা আৰু ইয়াত সব পোষ্টখিনি দিয়া হৈছে উল্লেখ কৰি দিয়া হৈছে কোনটো ক্যাটাগৰীত কিমান আছে ওপেন ক্যাটাগৰী আছে তাৰ পিছত বিভিন্ন ৰিজাৰ্ভেশন ক্যাটাগৰী আছে টোটালখিনি মিলাই প্লে ইয়াত দিয়া হৈছে লগতে উল্লেখ কৰা হৈছে যে ইয়াত পেমেন্ট 3 মতে ইয়াৰ স্যালাৰি হ'ব স্যালাৰি 22000 পৰা 97000 লৈকে গ্ৰেড পে আছে 9400 তো বন্ধুসকল বহুত ভাল এটা পেমেন্ট হ'ব এটো মানে চাকৰিত আপোনালোকে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই তেনেহলে চাব ক্যান্ডিডেট মাস্ট বি পার্মানেন্ট রেসিডেন্ট অফ আসাম অসমৰ বাসিন্দা হ'ব লাগিব দি ক্যান্ডিডেটস মাস্ট প্ৰডিউস পিআৰসি আপুনি প্ৰডিউস কৰিব লাগিব নহলে পিআৰসিৰ বিপৰীতে আপুনি যদি এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট সাবমিট কৰে হেতুও হ'ব এই ডকুমেন্টছখিনি কিন্তু আপুনি যে সাবমিট কৰিব লাগিব অনলাইন যোগে তো বন্ধুসকল মনত ৰাখিব পিআৰসি নাইবা আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যিকোনো এটা হলেই হ'ব ইয়াতে আহিল আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন এ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্স এ ইউনিভাৰ্সিটি ৰিকগনাইজড বাই মানে গ্ৰেজুৱেচন ডিগ্ৰী হ'ব লাগিব তো তার লগতে আছে আপনার HSSLC উইথ 3 ইয়ার্স ডিপ্লোমা ইন অটোমোবাইল অর মেকানিক্যাল ইঞ্জিনিয়ারিং তো আপনি যদি হায়ার সেকেন্ডারি উইথ 3 ইয়ার্স অর যেটো ডিপ্লোমা ইন অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়ারিং হয় যদি রিকগনাইজ ইনস্টিটিউটৰ পৰা তেনেহলে আপুনি আবেদন কৰিব পাৰিব আৰু আপোনাৰ ডকুমেন্টছখিনিও সাবমিট কৰিব লাগিব বয়সৰ কথা যদি চাই ইয়াতে দিয়া হৈছে 21 ইয়াৰ্ছৰ তলত হ'ব নোৱাৰিব আৰু 38 ইয়াৰ্ছৰ ওপৰত যাব নোৱাৰিব 1/1/2024 চনলৈকে বাকিখিনি এসসি এসটিৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশন আছে ওবিসি এমওবিসি 3 ইয়াৰ্ছ ৰিলেক্সেশন আছে তাৰ পিছত আপোনাৰ এক্স সাৰ্ভিসমেনৰ বাবেও যিখিনি থাকিব লগিয়া সেইখিনি সবিশেষ আছে তো বন্ধুসকল আমি ডিটেইলছত কথাখিনি আলোচনা নকৰো জাস্ট মূল পয়েন্টখিনি আলোচনা কৰিম যদি আপুনি এই নোটিফিকেশনটো চাব বিচাৰে তেনেহলে আপুনি ওয়েবসাইটত যাই লব পাৰে নাইবা আমাৰ এডুকেটৰ প্লাছৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আমি আপলোড কৰি থম তাৰপৰ আপোনালোকে চাই লব পাৰে তো চাব ইয়াতে আমি যদি চাও আবেদন প্ৰক্ৰিয়া স্টাৰ্ট হ'ব 13/8/2024 আৰু 13/9/2024 ত হেক হৈ যাব আৰু ইয়াৰ পেমেন্ট কৰিব লাগিব 15/9/2024 ত বিশেষ ডেটখিনি ইয়াতে বিশেষ যেটো ডেট আছে ডেটখিনি ইয়াত উল্লেখ কৰা হৈছে তিনিটা ডেট 13/8 ত স্টাৰ্ট হ'ব বিজ্ঞাপনৰ আবেদন 13/9 ত হেক হৈ যাব লাষ্ট ডেট আৰু পেমেন্টৰ বাবে আপোনাৰ 15/9 লৈকে চলিব লগতে ইয়াত আপোনাৰ পেমেন্টৰ কথা আহিছে পেমেন্টখিনি জেনাৰেল ক্যাটাগৰী আপোনাৰ টোটাল মিলাই ফলাই এপ্লিকেশন ফি আছে 250 আৰু লগতে গোটেইখিনি যাৱতীয় মিলাই ফলাই 297.20 আৰু এসসি এসটি এমওবিসি ওবিসি 197.20 আৰু বিপিএল ক্যাটাগৰীৰ বাবে আছে 47.20 এখিনি ফি আপোনালোকে দিব লাগিব তো আপোনালোকে কেনেকৈ এপ্লিকেশন কৰিব ইয়াত ওয়েবসাইট দিয়া হৈছে ওয়েবসাইটটো ইয়াতে চাব আপোনালোকে এপিএছচিৰ যেটো ৰিক্ৰুটমেন্ট ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ প্লাই আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত ডিটেইলছত দিয়া হৈছে আৰু আপোনাৰ ডকুমেন্টছখিনিৰ সাইজ কি হ'ব বা কি সাইজত আপুনি সাবমিট কৰিব লাগে যাৱতীয় ইয়াত উল্লেখ কৰা হৈছে লগতে আপোনালোকক কিছুমান নোটস ইয়াত উল্লেখ কৰিছে যে কিছু পয়েন্ট আপোনালোকে ইয়াত চাব যিখিনি ভালদৰে পঢ়ি চালে আপোনালোকৰ কথাখিনি সম্পূৰ্ণখিনি বুজি পাব এক্সামৰ ৰুলছ বা এপ্লিকেশনৰ ৰুলছখিনি দিয়া হৈছে ডকুমেন্টছখিনি কি লাগিব যাৱতীয় ইয়াত উল্লেখ কৰা হৈছে বিপিএল সাৰ্টিফিকেট যদি দিব লগা হয় তেনেহলে আপুনি কেনেকৈ ক্যাটাগৰীত দিব লাগে ইয়াতে চাব যদি যেটো আপোনাৰ এক্সাম অনুষ্ঠিত হ'ব এক্সামৰ জোন ওয়াইজ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব ইয়াত 6টা মান জোন দিয়া হৈছে হিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনৰ কোনটো জোনত কোনটো ডিস্ট্ৰিক্ট পৰিছে ইয়াত সবিশেষ দিয়া হৈছে আৰু এইখিনি আপোনালোকে ভালদৰে চাই আপুনি কোন ডিস্ট্ৰিক্টৰ হেইমতে আপুনি আপোনাৰ জোনত পৰিব তো বন্ধুসকল এইটো ভিডিঅৰ জৰিয়তে আপোনালোকক এই ভাল এটা খবৰ জনাবলৈ চেষ্টা কৰিলো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীক শেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব